যিহেতু ক'ব লাগিব তিনিচুকীয়া জিলা উদ্যোগত চেণ্ট্ৰেল কমিউনিটিৰ সহযোগত আৰু মাৰ্ঘেটা আঞ্চলিক উদ্যোগত মাৰ্ঘেটা অন্তৰ্গত কিমান আদিবাসী ঐক্যত মহাসভাৰ কিমান কেনেধৰণৰ প্ৰস্তুতি চলি আছে? হয়, নিশ্চয় আপোনালোকে দেখিবলৈ পাই আছে, যিহেতু আমি আশা কৰাতকৈও মানে অধিক দেখিবলৈ পাই আছোঁ। যিহেতু আমি সমাজৰ যিখিনি ব্যৱস্থা, যিখিনি মানে এক্সিবিশ্যন কামখিনি আমি প্ৰথমে আমি ভাবিছিলোঁ যেনেধৰণে তাতকৈ মানে ভাল এখন মানে নিদৰ্শন দাঙি ধৰিছে। কাৰণ আমাৰ ইয়াত সমাজ ব্যৱস্থাৰ কাৰণে নিজে নিজৰ যিবিলাক দায়িত্ব অৰ্পণ কৰা হৈছে, তেখেতলোকে আহি মানে ইয়াত মানে অহৰহ তেওঁলোকৰ মানে কামখিনি নিজাববীয়াকৈ তেওঁলোকে কৰ্মৰ আজি নিদৰ্শন দেখুৱাই মানে তেওঁলোকে কাম কৰি গৈ আছে। ইয়াত ওৰাং সমাজ, মুণ্ডা সমাজ, খাৰিয়া সমাজ, পৰ্জা সমাজ, চাওতাল সমাজ, তেনেকুৱা 36 যিটো আমাৰ কমিউনিটি, তেওঁলোকে নিজৰ বাসস্থানসমূহ নিৰ্মাণ কৰি গৈ আছে। লগতে আজি মহাসভাৰ কাম যিখিনি আমি সময় থাকোঁতে আমি কৰিব পাৰিম নে নোৱাৰিম তেনেকুৱা এটা মনত এটা সন্দেহ আহিছিলে। কিন্তু আজি চাবলৈ পাইছোঁ, যিহেতু মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমাজৰ মানুহখিনি আজি নিজাববীয়াকৈ তেওঁলোকে গাঁঠিৰ ধন ভাঙি তেওঁলোকে মানে ঢিল দৌল ভাঙি তেওঁলোকে এই মহাসভাৰ স্থলীত নিদৰ্শন দাঙিবৰ কাৰণে কৰ্ম কৰি তেওঁলোকে সমাজটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে কৰ্মসমূহ হাতত লৈছে। আৰু আমি চাবলৈ পাইছোঁ আজি প্ৰায় মানে 80% কাম আজি সম্পূৰ্ণ হ'বলৈ দিশত আগবাঢ়িছে। যিহেতু মই আগতেই ক'লোঁ, মাৰ্ঘেটা আঞ্চলিকত কেনেধৰণে ইয়াত সঁহাৰি আগবঢ়াইছে আপোনালোকে? না, মাৰ্ঘেটা আঞ্চলিক সমিতিৰ আমি যিখিনি আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা হিচাপে আমি ইয়াত যাৱতীয় যিখিনি যোগান ধৰিব লাগে, বাঁহ, খেৰ, খৰি আদিকে ধৰি আমি খোৱা বোৱাৰ ব্যৱস্থাখিনি আমি যোগান ধৰিছোঁ। আৰু বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ আমাৰ কৰ্মচাৰী কৰ্মৰ কাৰণে ইয়াত কৰ্মক্ষেত্ৰলৈ উপস্থিত হৈছে, সেইখিনিক আমি অনা নিয়াৰ ব্যৱস্থাটো আমি কৰিছোঁ। লগতে ইয়াত যিখিনি মানে বস্তুৰ প্ৰয়োজন হৈছে, যিখিনি আহিলাৰ প্ৰয়োজন হৈছে, তেওঁলোকক আমি প্ৰভাইড কৰিবলৈ আমি প্ৰয়াস কৰি আছোঁ। যিহেতু বাহিৰৰ পৰা বহুত অন্য ডিষ্ট্ৰিক্টৰ পৰা আহিব, সিহঁতৰ সুবিধা কেনেধৰণৰ হ'ব? বা ট্ৰেইনত বা আহিব ন, গাড়ীত আহিব, বা গাড়ীত আহিলে ডাইৰেক্ট আহিব, কেনেধৰণে আহিব সিহঁতৰ অলপ অডিয়েঞ্চবিলাক জনাই দিব। যিহেতু আমাৰ এই মাৰ্ঘেৰিটা চহৰখনৰ নিচেই কাষত আমাৰ বৰগোলাই, যিহেতু ইয়াত ৰেল যাত্ৰী হিচাপে আমি লিডু বৰগোলাই ৰেল ষ্টেচন নিচেই কাষত, আৰু মাৰ্ঘেৰিটা ৰেল ষ্টেচনো আছে। বাই ট্ৰেইনত আহিব পাৰে, বাই ৰোডতো আহিব পাৰে। কিছুমানে যদি আউট অফ ষ্টেটত থাকে, তেওঁলোকে মোহনবাৰী ডিব্ৰুগড় যিটো মানে এয়াৰ ইণ্ডিয়াৰ যিটো মানে ফ্লাইট আছে, তাতো আপোনালোকে আহি মানে ইয়াৰ পৰা ডিব্ৰুগড় মাৰ্ঘেৰিটালৈকে বেছি দূৰ নহয়, প্ৰায় 2-2.5 ঘণ্টা ৰাস্তা। তাতে আপোনালোকে তাৰ পৰা বাহন লৈ ইয়াতে উপস্থিত হ'ব পাৰিব।